হে শুনিও কহভাসদ অকৰুণম হে পুৰাণৰ পদয়ামী অকৰিব বংশৰ ৰজা আছিল নিগম হাৰাই এই ব্ৰাহ্মণৰ অভিশাপে নাদত থাকে আৰু পদুন্ম হাম্ব আদি কৰি যত শিশুগণ এই নানা খেলা খেলি থাকে বননিৰ আৰু বহু সময় খেলি খেলি ভাগৰি পৰিলা ভাইহঁত বৰ পানী পিয়া লাগিছে এই পানী খাওঁ বুলি হবে আলোচন কৰ পানী পানী বুলি হবে বিচাৰি ফুৰিলা বহু দূৰ গৈয়ে পানী নাদ পাইলা পানী নাদ পাইলা দেখোনে পানী
দেখোন কলয়ে আমি এই সামান্য কলহটো উঠাব পৰা নাই ভাইহঁত ভালকে ধৰিবি দেই মই কম আৰু তহঁতে ধৰিবি এই মাৰা টানি এই একো বল হোৱা নাই আৰু বল দি বাপৰে বাপ কি আচৰিত কথা আমি এই সামান্য কলহ এটা উঠাব পৰা নাই ভাইহঁত যি দেখিছো এইটো সামান্য কলহ নহয় বুজিছা এইটো নিশ্চয় কিবা মায়াবী দৈত্যই হ'ব ভাইহঁত আমি তাড়াতাড়ি পিতাৰ ওচৰলৈ যোৱাটোৱে ভাল হ'ব এই কিবা দৈত্যৰ মায়া বুলি সকলোৱে ভয়তে হ'ব শিশু ভয়তে হ'ব শিশু দৌৰি দৌৰি শিশু হ'ব কৃষ্ণ ৰাগে যাই হেফাই ফেফাই নাদৰ কথা আমি বনৰ মাজত এটা কি আচৰিত কাণ্ড দেখিলো জানা পিতা নাদয়ে ক দেখা পালো কলয়ে ক আছে তানু মানে তানু পিতা কিবা জানো দৈত্য এইটো মায়া কৰি আছে আহা পিতা চাই আহো কলাবাসাহত তহঁতে বনৰ মাজত নাদত কলহ পৰি থকা দেখিলা পিতা কলহ দেখিলো আৰু তোমালোকে উঠাব নোৱাৰিলা পিতা নোৱাৰিলো এই শিশু হবৰ কথা শুনিয়ে প্ৰভু নাৰায়ণ বনৰ মাজে নাৰায়ণে বনৰ মাজে নাৰায়ণে বলচোন বল বল মই নিজেই চাই আহোগৈ তহঁতেনো এনেকুৱা কি অদ্ভুত কলহ দেখিলি এই কৃষ্ণৰ সংগে শিশু হব দৌৰি দৌৰি নাদৰ মুখত সকলোৱে উপস্থিত নাদৰ মুখত সকলোৱে উপস্থিত বাসাহত তহঁতে এই কলহটোৰ কথাই কৈছা নেকি পিতা কথা শুনি প্ৰভু কৃষ্ণই মিচি কি
এ লাহে কৰি প্ৰভু কৃষ্ণ লাহে কৰি প্ৰভু কৃষ্ণ ও বাওঁ হাতে টানে কল প্ৰভু যদুৰাই প্ৰভু যদুৰাই হেন সময়তে কল হেন সময়তে কল নাইকিয়া হয় বাওঁ হাতে টানে কল মই কৈছিলো নহয় কি কিবা মায়াবী দৈত্য বুলি এ চা চা এই কলটোৰ পৰা দেখো এটা ৰজা হলে তেতিয়া প্ৰভু কৃষ্ণই সেই পুৰুষজনক চাই কৈছিল হেৰা কোন তুমি আৰু কি কৰ্ম দুখে এনেকৈ কলহৰ ৰূপ ধৰি এই নাদত পৰি আছাহি তেতিয়া সেই পুৰুষজনে প্ৰভু কৃষ্ণ ও প্ৰণাম কৰিলা আৰু নম্ৰ সুৰে প্ৰভু কৃষ্ণ নম্ৰ সুৰে প্ৰভু কৃষ্ণ হে প্ৰভু কহিলো বুজাই
পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ভক্তপান ৰাইজ, এতিয়া এই নিগৰ ৰজানো কোন আছিল, তেওঁ কিয় কলহ হৈ নাদত পৰি থাকিবলগীয়া হৈছিল, তাকেই জানিবলৈ আমি আকৌ সৌ ত্ৰেতা যুগলৈ উভতি যাব লাগিব। আহকচোন জানো আমি এই নিগৰ ৰজানো কোন আছিল, আহকচোন জানো আমি এই নিগৰ ৰজাৰ জীৱন কাহিনী। ও ত্ৰেতাৰ যুগত ৰজা আছিল নিগ মহাৰাই, হৰি ভক্তি কৰে ব্ৰাহ্মণ গান কৰে, অপুত্ৰ ভাৱে পালে প্ৰজাগণ, ত্ৰেতাৰ যুগত একাগো বংশত ৰজা আছিল নিগ মহাৰাই, হৰি ভক্তি কৰে ব্ৰাহ্মণ গান কৰে, পুত্ৰ ভাৱে পালে প্ৰজাগণ। এ হৰি মহাধৰ্মৱান নিগ মহাৰাজ, এই কথা জানে সৰ্বজন, বিধিৰ লিখন নাযাই খণ্ডন, অৰে কদিন ঘতে অঘটন, ঐ একদিন ঘতে অঘটন, একদিন ঘতে অঘটন। এতিয়া চাওক ৰাইজ, সেই নিগৰ ৰজাই এদিনাখন দুখীয়া দৰিদ্ৰ ব্ৰাহ্মণসকলক গৰু দান কৰিছিল, আৰু সেই দান দিয়া ব্ৰাহ্মণসকলৰে এজনক ভৱহৰি নামে ব্ৰাহ্মণজনক তেওঁ এজনী গাই গৰু দান কৰিছিল, আৰু ব্ৰাহ্মণে সেই দানত পোৱা গাইজনী গৃহলৈ আনি ধুনীয়াকৈ তেওঁ গোহালিত বান্ধি থৈছিল। কিন্তু কালক্ৰমত সেই গাইজনী ৰাতিয়ে ৰাণ পৰি কি কৰিলে, পুনৰ গৈ সেই ৰজাই দানৰ বাবত ৰখা গৰুবিলাকৰ মাজত সোমাই থাকিল। এই কথাটো ৰজাই নজনাকৈয়ে পিছদিনা পুনৰ আন এজন জয়হৰি নামৰ ব্ৰাহ্মণক সেই গাইজনীকেই পুনৰ দান দিলে। ও হৰিক ভক্তি কৰি ব্ৰাহ্মণক দান দিলা, এজনী গাই দুজনক দিলা, নিগ ৰজা বিপদে পৰিলা, হৰি ভক্তি কৰি ব্ৰাহ্মণক দান
আৰু গোহালিৰ গাইজনী বিচাৰি নাপায় ব্ৰাহ্মণে কি কৰিছে অ গোহালিৰ গাই নাপায় বিচাৰে ব্ৰাহ্মণে সেই দ্বিতীয় ব্ৰাহ্মণজন এই দানত পোৱা গাইজনী লৈ গৃহ অভিমুখে আহি আছে ও দানত পোৱা গাই লৈ দ্বিতীয় ব্ৰাহ্মণে ও গৃহ অভিমুখে যাই পিন্ধা বস্ত্ৰ কোচাই লৈ ও যাই বেগা বেগি কৈ ও আনন্দৰ সীমানা বাতৰুৱা ও গাইজনী কলৈ নিয়া কি এইজনী মোৰ গাই ও কিয় কৰা চুৰি ও মোৰ হৰি হৰি কিয় কৰা চুৰি কোনে দিলে ক'ত পালা কোৱা শীঘ্ৰ কৰি
কলি এইজনী মোৰ গাই কিয় কৰা চুৰি হা মই কি চুৰি কৰি আনিছো এৰা বেছি টেপ টেপ নকৰিবি মোহৰ আগত বেছি টেপ নকৰিবি মোহৰ আগত একেচৰে দাঁত ভাঙি দিম ৰাখিবি মনত একেচৰে দাঁত ভাঙি দিম ৰাখিবি মনত ওৰা এই আজি পুৱা ৰজাই মোক এইজনী গাই দিছে আৰু এনে এই অমুকাৰ গোহালিত গোহালিত এনেই গাই আৰু বহুত আছে গোহালিত এনেই গাই আৰু বহুত আছে কি কলি তই মোৰ দাঁত ভাঙি দিয় এই চোৰ তই মোৰেই গৰু চুৰ কৰি মোকেই দাঁত ভাঙি দিয়া এই দলি মাৰি দিমে অমুকাক চিনি পোৱা নাই প্ৰথম ব্ৰাহ্মণ জনে বোলে এইজনী গাই মোৰ ব্ৰাহ্মণ হৈ মিছা মাতি গৰু কৰা চোৰ গাই চুৰি কৰি তোৰ ইমান বাহাদুৰি বেছি কথা নকবি দিম দলি মাৰি দিম দলি মাৰি মই তোক ভালে ভালে কৈছো এৰি দে নিদিও এৰি দে নিদিও এৰি দে নিদিও 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 কোন জাতৰ ব্ৰাহ্মণ তই মিছা কোৱা মোক কথা বেয়া হ'ব কিন্তু গৰু দে তই মোক সৎ ব্ৰাহ্মণ নহয় বাবে আবুল তাবুল কৰা যোৱা ৰাতি গাই নিছা গোহালিৰ পৰা গোহালিৰ পৰা গাই এজনী আৰু দুজন গৰাকী হে বনিহাত কি হে কেনেকে টানা আজোৰা কৰে চা হে বনিহাত দুইজন ব্ৰাহ্মণ যেন পাৱে তাকেতো দুইজনৰ মূৰত টিকনিও আছে হে এজন দুজন কৰি পাছে বহুত মানুহ
অ' ভাইহঁত হে ৰাভাই কি হৈছে আপোনালোক দুইজন ব্ৰাহ্মণ আৰু ব্ৰাহ্মণ হৈ আপোনালোকে কাজিয়া কৰিছে ৰবচোন ৰব আচলতে হৈছে কি কি হৈছে বুলি কি হৈছে বুলি তেতিয়া ভৱহৰি নামৰ ব্ৰাহ্মণজনে মানে প্ৰথম ব্ৰাহ্মণজনে সেই উপস্থিত ৰাইজক চাই কৈছিল চা ভাই যোৱাকালি ৰজাই মোক এই গাইজনী দানত দিছে আৰু ৰাতি মই গাইজনী ধুনীয়াকৈ গোহালিত নিজেই বান্ধিছো আৰু ৰাতিপুৱা দেখো গাইজনী নাই আৰু মই পুৱাৰ পৰাই গাইজনী বিচাৰি অনাই বনাই ঘূৰি ফুৰিছো আৰু মোৰ হেৰুৱা গাইজনী এইজনীয়ে আৰু এওঁ কৈছে এওঁক বোলে এই গাইজনী ৰজাই দানত দিছে এইটো কিবা কথা হবনে ভাইহঁত কথা দেখোন গুৰুত্বৰ হে ৰব আপোনালোকে কাজিয়া নকৰিব আপোনালোক দুইজনকে গাইজনী আচলতে ৰজাই দিছে গতিকে ৰজাইহে ক'ব পাৰিব আপোনালোকৰ মাজৰ আচলতে প্ৰকৃত গৰাকী কোন হয় গতিকে আপোনালোক দুইজনে ৰজাৰ ওচৰলৈ যাওক কথা শুনি দুই বিপ্ৰ অৰৈ নাথাকিলা ৰজাৰ ওচৰে দুয়ো গমন কৰিলা ৰজাৰ ওচৰে দুয়ো গমন কৰিলা যায় দুয়ো ব্ৰাহ্মণ যায় কোন সঁচা কোন মিছা প্ৰমাণ চাব যায় গৈ দুয়োজনে ৰজাৰ ওচৰ পাই কহিবে লাগিলা দুয়ো ৰজাৰ মুখ চাই প্ৰথম ব্ৰাহ্মণজনে বোলে মিছা নামাতিবা যোৱাকালি এইজনী গাই দিছে নে নাই কোৱা দ্বিতীয় ব্ৰাহ্মণে বোলে কথা বেয়া হব আজি পুৱাই এইজনী গাই দিছে নে নাই কব এনেকৈ দুইজনে ৰজাক তাক শুনি নিগৰ ৰজা আচৰিত হৈলা তাক শুনি নিগৰ ৰজা আচৰিত হৈলা ৰজাই মনে মনে ভাবে দুইজনক গাই দিছো নাই গণ্ডগোল তেনেহলে মই বাৰু এই ৰব বিপ্ৰবৰ আপোনালোক শান্ত হওক ৰজাই মনে মনে ভাবে মই বাৰু
একজনী গায়ে দুইজন ব্ৰাহ্মণকেই দিলো নেকি ও হৰখন ভাঙি যেন মোৰ তপ প্ৰভু মই কি কৰ্ম কৰিলো ব্ৰাহ্মণক দান দি মই খুমলি মৰিলো ও কান্দে ৰজায় শুনা মোহৰ বচন দুয়োজনে ক্ৰোধ কৰা সম্বৰণ শুনা ব্ৰাহ্মণদয় পুনৰ কহিলো শুনা মোহৰ বচন পুনৰ কহিলো শুনা মোহৰ বচন
যিমান লাগে সিমান গাই মই দিম এটিক্ষণ যিমান লাগে সিমান গাই মই দিম এটিক্ষণ ও ৰজাৰ কথাত দুইজনে ঐ অগ্নিশৰ্মা হইলা মহাক্ৰোধে দুয়োজনে মহাক্ৰোধে দুয়োজনে শুনা ৰজা আমাৰ কথাৰ উত্তৰ দিব নোৱাৰি আবুল তাবুল বলকি আছা এজন ৰজা হৈ তুমি ব্ৰাহ্মণক অপমান কৰিলা আৰু হেহে আমি দুইজনে অভিশাপ দিম তোমাক নিশ্চয় জানিবা ব্ৰাহ্মণৰ অভিশাপ কদাপি বিফলে নাযায় জানিবা আজিৰ পৰা শূন্য কল এটি হৈ হাবিৰ মাজত এটি নাদৰ ভিতৰত সোমাই থাকিবা নাই বিপ্ৰবৰ নাই তোমালোকে মোক অভিশাপ দি দিবা ক্ষমা হে বিপ্ৰবৰ ক্ষমা ও ক্ষমা কৰা তোমালোকে মোক ও মই ধৰিছো চৰণ নাজানিহে কৰিছো ভুল কৰা মৰি সদয় ক্ষমা কৰা তোমালোকে মোক চাওক বিপ্লৱৰ মোৰ গাত কোনো দুখ নাই মোৰ গাত কোনো ভুল নাই অজোৱা কালি দিয়া গাই উভতি ধুনাই দানৰ বাবে ৰখা গৰুৰ মাজত সোমাই যায়
তেতিয়া দুই ব্ৰাহ্মণে নিগ ৰজাক চাই কলে, হে ৰজা, আমি যিহেতু তোমাক অভিশাপ দিয়েই দিলো, ইয়াৰ কোনো উপায় নাই, আৰু ব্ৰাহ্মণৰ অভিশাপ কেতিয়াও বিফলেও নাযায়। কিন্তু তথাপি কওঁ শুনা ৰজা, যেতিয়া দাপৰ যুগত প্ৰভু কৃষ্ণৰ হাতৰ পৰশ পাবা, তেতিয়াই আমাৰ এই অভিশাপৰ পৰা তুমি মুক্তি পাবা। আৰু প্ৰভু, সেই ত্ৰেতা যুগৰ পৰাই মই কলৰ হৈ এই নাদত পৰি আছিলো, আৰু আজি তোমাৰ পৰশ পাই প্ৰভু মই মুক্তি পালো। আৰু এতিয়া মোৰ প্ৰণাম গ্ৰহণ কৰক প্ৰভু, আৰু মোক স্বৰ্গলৈ যাবৰ বাবে অনুমতি দিয়ক। আৰু মনৰ আশা পূৰণ কৰে প্ৰভু নাৰায়ণে, মনৰ আশা পূৰণ কৰে প্ৰভু নাৰায়ণে। সৰগলৈ যাবা বুলি অনুমতি দিলে, ৰজা তুমি মুক্তি পাবা, কিন্তু তাৰ আগতে তোমাৰ সন্মুখতে মই মোৰ পুত্ৰ হবক কেইটামান কথা কব খুজিছো। ও নাৰায়ণ পুত্ৰ হবক মাতিয়া আনিলা, ব্ৰাহ্মণ জ্ঞান আছে, ব্ৰাহ্মণ জ্ঞান আছে, সেই হেতু ব্ৰাহ্মণৰ অভিশাপ লাগে, ব্ৰহ্ম জ্ঞান পাই হৰি সাধন কৰে সবে ধৰ্ম মানয়। আৰু শুন মোৰ বাচাহত, ব্ৰাহ্মণ সকলৰ লগুণৰ গুণতো হেনো ব্ৰহ্ম তেজ থাকে, আৰু সেইকাৰণে ব্ৰাহ্মণ সকলক ক্ষত্ৰিয় সকলেও মহা ভয় কৰে। গতিকে ব্ৰাহ্মণক কোনোদিনেই অপমান নকৰিবা, কলো সত্য কৰি আৰু যদি কেতিয়াবা ব্ৰাহ্মণৰ কোপে পৰি অভিশপ্ত হোৱা নহয়, তেন্তে জানিবা নোৱাৰো কৰিব ৰক্ষা, নোৱাৰো কৰিব ৰক্ষা। হে মোৰ পুত্ৰ হব, কিন্তু এটা কথা জানি থোৱা,
কলিৰ যুগৰ ব্ৰাহ্মণসকলৰ কিন্তু অভিশাপ কেতিয়াও নালাগিব কিয় জানা কলিৰ যুগৰ ব্ৰাহ্মণসকল কেনেকুৱা হ'ব জানা আর কলিৰ শেষত ব্ৰাহ্মণ হবৰ ব্ৰহ্মতে জনা থাকিব চণ্ডালৰ ঘৰে অপবিত্ৰ হৈ চণ্ডালৰ ঘৰে অপবিত্ৰ হৈ নানা খাদ্য ভক্ষণ কৰিব নানা খাদ্য ভক্ষণ কৰিব কলিৰ শেষত ব্ৰাহ্মণ হবৰ ব্ৰহ্মতে জনা থাকিব চণ্ডালৰ ঘৰে অপবিত্ৰ হৈ চণ্ডালৰ ঘৰে অপবিত্ৰ হৈ নানা খাদ্য ভক্ষণ কৰিব নানা খাদ্য ভক্ষণ কৰিব আৰু শুন মোৰ বাচাহত কলিৰ শেষত ব্ৰাহ্মণসকলৰ কি হ'ব আর কলিৰ শেষত ব্ৰাহ্মণ হবৰ নিয়ম নীতি নাথাকিব নৱগুণৰ লগুণ অপ্ৰয়োজন বুলি নৱগুণৰ লগুণ অপ্ৰয়োজন বুলি আৰু কতো জনে ছিঙিয়া পেলাব কতো জনে ছিঙিয়া পেলাব কলিৰ শেষত ব্ৰাহ্মণ হবৰ ব্ৰহ্মতে জনা থাকিব চণ্ডালৰ ঘৰে অপবিত্ৰ হৈ চণ্ডালৰ ঘৰে অপবিত্ৰ হৈ নানা খাদ্য ভক্ষণ কৰিব নানা খাদ্য ভক্ষণ কৰিব আৰু শুনা কিছুমান ব্ৰাহ্মণৰ নীতি নিয়মেই সলনি হ'ব ব্ৰাহ্মণ মিছলীয়া হ'ব অবৈষ্ণৱ হ'ব চোৰ ব্ৰাহ্মণ মিছলীয়া হ'ব বৈষ্ণৱ হ'ব চোৰ বেদসমূহ লুপ্ত হ'ব নাথাকিব গুণ বেদসমূহ লুপ্ত হ'ব নাথাকিব গুণ এই অধৰ্ম সত্য হ'ব পণ্ডিত মূৰ্খ কিন্তু দাস দাসীৰ স্থান কিন্তু উচ্চ হৈ ৰ'ব দাস দাসীৰ স্থান কিন্তু উচ্চ হৈ ৰ'ব আৰু কি হ'ব জানা এই ধনৰ বাবে হ'ব কাৰ্য অসহজে সি ৰজস চলা নাৰীয়ে উচ্চ আসন পাব ৰজস চলা নাৰীয়ে উচ্চ আসন পাব শুনা মোৰ পুত্ৰসকল তোমালোকক মই এটা উদাহৰণ দিওঁ শুনা জুই কিন্তু পানীৰে
সৰ্ববিষ ঔষধেৰে কমাব পাৰি ঐ কমাব পাৰি মোৰ বাচ্চাহঁত ব্ৰাহ্মণ বংশত জন্ম নিলেই ব্ৰাহ্মণ নহয় বিশ্বামিত্ৰ ব্ৰহ্মজ্ঞানে ব্ৰাহ্মণ ৰূপ লয় ও নিগমহাৰায় অভিশপ্ত নাদৰ মুখত পৰি থাকে মাটিৰ কলহ মাটিৰ কলহ মাটিৰ কলহ ৰজা বহুদিন থাকিলা প্ৰভুৰ হাতৰ পৰশ পাই শাপমুক্ত হৈলা প্ৰভুৰ চৰণে ধৰি কান্দিবে লাগিলা স্বৰ্গলৈ যাওঁ বুলি আদেশ বিচাৰিলা ভক্তৰ অধীন ভগৱান জানে সৰ্বজন ভক্তৰ অধীন ভগৱান জানে সৰ্বজন নিগ ৰজাৰ মনোবাঞ্ছা কৰিলা পূৰণ নিগ ৰজাৰ মনোবাঞ্ছা কৰিলা পূৰণ ও চলি যা চলি যায়
চলি যাওঁ